চৰ্চাত ওদালগুৰি জিলাৰ ওৰাঙৰ বৰজাৰৰ বীৰেন্দ্ৰনগৰ আশ্ৰমৰ ধাননি পথাৰ। পথাৰৰ চাৰিওফালে ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। আনফালে উৎসুক জনতা। পথাৰলৈ নামি গৈছে জাকে জাকে গৰু। গৰুৰ জাকটোৱে পথাৰত নামি গৈ খাবলৈ আৰম্ভ কৰিছে ধান। তাৰ পাছতেই লাগি গ'ল হোৱা দোৱা। আচলতে হৈছে কি? দৃশ্যাংশলৈ মন কৰক। এইবাৰ হাজাৰ হাজাৰ মানুহো নামি পৰিছে পকা ধাননি পথাৰখনত। পিছে গৰু খেদিবলৈ নহয়, গৰুৱে খাই পেলাই থৈ যোৱা অৱশিষ্ট ধানৰ থোক বুটলিবলৈহে। এতিয়া আহো আচল কাহিনীলৈ। আচলতে ই এক পৰম্পৰা। আজি গোপাষ্টমী। লোকে লোকাৰণ্য বৰজাৰ বীৰেন্দ্ৰনগৰ আশ্ৰম। ৰাতিপুৱাৰে পৰা অসমৰ উপৰিও ৰাজস্থান, কলিকতা, গুজৰাট আদিৰ ভক্তসকল ইয়ালৈ আহি উপস্থিত হৈছেহি। সম্পূৰ্ণ এক সুকীয়া আধ্যাত্মিক পৰিৱেশে বীৰেন্দ্ৰনগৰ আশ্ৰমত দেখা গৈছে। গৰুৱে খোৱা ধানৰ অৱশিষ্টবোৰ নিবলৈ তেওঁলোকৰ মাজত লাগে টনা আজোৰা। এই বিৰল দৃশ্য ওদালগুৰি জিলাৰ ওৰাঙৰ বৰজাৰৰ বীৰেন্দ্ৰনগৰৰ। পবিত্ৰ গোপাষ্টমীৰ প্ৰথম দিনটোৰ পৰাই আৰম্ভ হয় বৰজাৰৰ বীৰেন্দ্ৰনগৰত গোপাষ্টমী আৰু ৰাস মেলা উৎসৱ। লোকবিশ্বাস অনুসৰি গৰুৱে খোৱা অৱশিষ্ট অংশবোৰ ঘৰলৈ লৈ গ'লে গৃহস্থৰ কল্যাণ সাধনৰ লগতে লখিমীও প্ৰৱেশ কৰে ঘৰত। আমাৰ এই বীৰেন্দ্ৰনগৰ আশ্ৰম 1954 চনত স্থাপিত হৈছে আৰু এই অনুষ্ঠানটো পাগল বাবাই গোপাষ্টমী উৎসৱটো পালন কৰে। অইন ঠাইত ৰাস উৎসৱ চব ঠাইতে হয়, কিন্তু গোপাষ্টমী অসমৰ ভিতৰত আমাৰ এইখিনিতে ডাঙৰকৈ হয়। সৰু ডাঙৰ হয় চবফালে, কিন্তু আমাৰ নিচিনা ডাঙৰ নহয়। বাবাই এই আজি 1954 চনৰ পৰা 2024লৈকে 70তম হিচাপে আমাৰ এই অনুষ্ঠানটো পালিত হৈ আছে। আৰু এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ মানুহ, আনকি অসমৰ বাহিৰৰ মানুহ আহিছে অলৰেডি। কলিকতা, ৰাজস্থান, তাৰপিছত গুজৰাট, মানে অসমৰ বাহিৰৰ মানুহখিনি, নেপালৰ পৰা এজন আহিছে, ভক্ত মানুহখিনি আহি পেলাই এই অনুষ্ঠানত যোগদান কৰে। আৰু এই বছৰ আমি 70তম অনুষ্ঠান হিচাপে আমাৰ 9 নৱেম্বৰৰ পৰা আপোনাৰ 16 নৱেম্বৰলৈকে আছে। 16 নৱেম্বৰ খিচিৰি খোৱা, 15 নৱেম্বৰ ৰাস উৎসৱ হ'ব। আজিতো গৰু ধান খোৱা অনুষ্ঠানতো প্ৰতি বছৰতো হয়েই। আমাৰ হিচাপততো বহুত হয়, কিন্তু এইটো গণিতটো কোনো চোৱা নাই। মোটামুটি ধৰক 25,000 ওপৰত, 25,000 হয়, 25,000 ওপৰত হয়। ইয়াৰ মহত্ব আছে। চাব আপোনালোকে, যেতিয়া গৰু ধান খোৱাৰ পিছত আমাৰ ভক্তপ্ৰাণ মানুহখিনিয়ে সেই ধানকেইটা, ধানৰ চিজকেইটা হাতত চাব, এমুঠি এমুঠি চবৰ ঘৰত লৈ যাব। লৈ পেলাই সেই ধানখিনি নিজৰ ভঁৰালত ৰাখি পেলাই, মানে এই ভঁৰালত ৰখাৰ উদ্দেশ্য এইটোৱেই যে এটা জনবিশ্বাস আছে যে এইটো ৰাখিলে আমাৰ সংসাৰৰ সুখ মংগল অপয়া এইবোৰ মানে নাহে। মানুহৰ বিশ্বাস পৰম্পৰা। এইটো 70 সংখ্যক আৰম্ভ কৰা হ'ব। লগতে আজিৰ পৰা ভাগৱত পাঠ সন্ধ্যা আবেলি, প্ৰত্যেক দিন আবেলি ভাগৱত পুৰাণ পাঠ
কৰা হ'ব। এনেকৈয়ে বিভিন্ন স্থানীয় ধৰ্মীয় সংস্কৃতি অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰা হৈছে জনসাধাৰণৰ আমোদ প্ৰমোদৰ বাবে। ব্যুৰো ৰিপৰ্ট, NUJ 24/7।